কঠোৰ পৰিশ্ৰমটো কৰিব লাগিব, হাৰ্ড ৱৰ্কটো লাগিবই, কিন্তু তাৰ লগতে অলপ স্মাৰ্ট ৱৰ্কো লাগে। মই টিউশ্যন লোৱাই নাই একেবাৰে, আৰু নিজে পঢ়িছিলোঁ, আৰু তাৰ লগতে পাপাই চাই দিছিলে। নমস্কাৰ, মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ, আপোনালোকক যে কৈছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ ভাগিনজনী সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, সেয়েহে মই ভাগিনজনীৰ নিজ মুখেৰে শুনক, আৰু মই আজি ভাগিনজনীৰ ঘৰতে আছোঁ। অলপ পডকাষ্ট বুলি ক'লে মোৰ ভুল হ'ব, কাৰণ মই সিমানটো মানুহ নহয় বৰ্তমান। প্ৰতিশা, তোমাক শুভেচ্ছা আছিলে। থেংক ইউ। যাতে তুমি আহিবলগীয়া দিনবোৰ আৰু আগুৱাই যোৱা। তো তোমাৰ ইণ্ট্ৰটো দিয়া ৰাইজৰ আগত, ডিটেইলছ মানে তুমি স্কুলিং ক'ৰ পৰা কৰিছিলা? নমস্কাৰ, মোৰ নাম প্ৰতীক্ষা বাইলুং। মই প্ৰথম সৰুৰ পৰা স্কুলিং কৰিছিলোঁ এবছৰ ৰামধেনু প্লে হাউচত। তাতে মোক মধুলেখা মেমে পঢ়াইছিলে প্ৰথম তাতে। তাৰপিছত মাহাটী চেণ্ট্ৰেল স্কুললৈ লৈ গৈছিলে, কিন্তু তাত অলপ বয়সৰ ডিফাৰেঞ্চ হোৱাৰ কাৰণে মোক বাল্যভৱন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিলে। তাৰ পৰাই মই নাৰ্চাৰীৰ পৰা পঢ়িছোঁ ক্লাছ 5লৈ, আৰু তাৰপিছত ক্লাছ 6ৰ পৰা মই অল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ। 6ৰ পৰা এতিয়া 10লৈ মই তাতে পঢ়িছোঁ, সেয়াই আৰু মই শুনা মতে তুমি বোলে 6লৈ আছামিছ মিডিয়ামত কৰিছিলা নেকি? হয়, মই বাল্যভৱন প্ৰাথমিক বিদ্যালয়, সেইখন যিহেতু অসমীয়া মিডিয়ামৰ বিদ্যালয় হয়, তালৈকে মই 5লৈকে অসমীয়া মিডিয়ামত পঢ়িছোঁ। বন্ধুসকল, এই মানে 5লৈকে প্ৰায় অসমীয়া মিডিয়ামত পঢ়া ষ্টুডেণ্ট হয়, আৰু তাই কিন্তু অইল হাই ছেকেণ্ডেৰীত এডমিশ্যন লওঁতে ইংলিছ মিডিয়ামত ল'লে। তো আপোনালোকেও হতাশ নহ'ব, আপোনালোকৰ ল'ৰা ছোৱালীও মানে যে মোৰ ল'ৰাই ইংলিছ নোৱাৰে বা সেইবোৰ কথা নহয়। আপোনালোকৰ ল'ৰা ছোৱালীৰ মানে একাগ্ৰতা লাগিব, আৰু আপোনালোকৰ মাক দেউতাকৰ সাহস লাগিব। তো আপোনালোকৰ ল'ৰা ছোৱালীও নিশ্চয় পাৰিব। তো আৰু তুমি কেনেদৰে উত্তীৰ্ণ হ'লা মানে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত? এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই 94% লৈ উত্তীৰ্ণ হৈছোঁ। ৱাও, ভাল কথা, এটা তালি হ'ব লাগে। আৰু এতিয়া মানে তুমি এডমিশ্যন আকৌ ক'ত ল'বা, আৰু কোনটো শাখাত ল'বা? মই এডমিশ্যন আকৌ মোৰ আগৰ স্কুলখনতে, অল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলতে লৈছোঁ। তাত মই বিজ্ঞান শাখাত এডমিশ্যন লৈছোঁ এতিয়ালৈকে। আৰু ভৱিষ্যতে তোমাৰ মানে কোনটো লাইনত যাব বিচাৰা মানে তুমি? তোমাৰ মানে ড্ৰিম কি মানে? ভৱিষ্যতে এতিয়ালৈকে ভালদৰে ভবা নাই, কিন্তু তথাপিও এগৰাকী সুচিকিৎসক হোৱাৰ আশা কৰিছোঁ। তুমি আগুৱাই যোৱা প্ৰতিষ্ঠা, তুমি যাতে ছাকচেছ হোৱা। আৰু মই মানে প্ৰতীক্ষাৰ মোমাইক হওঁ, আৰু মোমাইক হিচাপে মই খুব গৌৰৱ কৰোঁ, আৰু মোৰ ছাপোৰ্ট, আমাৰ ঘৰখনৰ ছাপোৰ্ট সদায় থাকিব প্ৰতীক্ষাৰ সৈতে। আৰু তাকেই আৰু তোমাৰ কাৰণে মই সৰু এটা গিফ্ট আনিছোঁ, সৰু মোমাইক হিচাপে। ধন্যবাদ। থেংক ইউ। আৰু তুমি কেইটা বিষয়ত লেটাৰ পাইছিলা? মই 6টা বিষয়তে লেটাৰ পাই উত্তীৰ্ণ হৈছোঁ। আচ্ছা, আৰু 94% ন? হয়। তাকে, তোমাৰ এই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত মেইনলি শিক্ষাগুৰুসকলৰ ভূমিকা কেনেকুৱা ধৰণৰ হয়? এই শিক্ষা ক্ষেত্ৰখনত মই যেনে আগবাঢ়ি গৈছোঁ, তাত শিক্ষাগুৰুসকলৰ বহুতেই অৱদান আছে ক'বলৈ গ'লে। আৰু গোটেই বিদ্যালয়খনৰে মোৰ সৰুকালৰ পৰা আৰম্ভ কৰি, নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি, প্লে হাউচৰ পৰা আৰম্ভ কৰি মধুলেখা মেমৰ কথা ক'ব পাৰি। তাৰপিছত বাল্যভৱন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ কথা ক'ব পাৰি। তাৰপিছত মই এতিয়া যিখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ, সেই বিদ্যালয়ৰ সকলো শিক্ষাগুৰুৱে মোক বহুত সহায় কৰিছিলে এইখিনি শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যোৱাত। আৰু তাৰ ভিতৰত বিশেষকৈ মই কেইজনমান শিক্ষাগুৰুৰ নাম ল'ব লাগিব। মই ক'ব পাৰোঁ আমাৰ শ্ৰেণী শিক্ষক চন্দ্ৰমিকা মেম, তেওঁ মোক বহুতখিনি ছাপোৰ্ট দিছিলে। তাৰ লগতে মৌচুমী মেম, তেওঁ মোক এখন ফ্ৰীতে এখন ছায়েন্সৰ কুৱেশ্যন বেংক দিছিলে পঢ়িবলৈ। আৰু তেনেকৈ অজিত শইকীয়া ছাৰ, তেওঁ অসমীয়াত মোক বহুতখিনি সহায় কৰিছিলে। পদ্ম ছাৰ, তেওঁ কৰিছিলে, তেওঁলোকক ধন্যবাদ দিব লাগিব। তাৰ লগতে মানসী মেম, এডভান্স মেথছৰ, তেওঁ কিবা যদি মই ডাউট আছিলে তেতিয়া মই তেওঁক হোৱাটছএপত সুধিছিলোঁ, আৰু তেওঁলোকে মোক ৰিপ্লাই দিছিলে। ত' তেনেদৰে সহায় কৰিছিলে। আৰু ক'বলৈ গ'লে গোটেইখিনি শিক্ষাগুৰুকে মই ধন্যবাদ জনাম।
এইখিনি ক্ষেত্ৰত। তো তাকে আৰু শিক্ষাগুৰুসকলক ধন্যবাদ দিবই লাগিব, কাৰণ এজন শিক্ষাৰ্থীক বা এগৰাকী শিক্ষাৰ্থীক শিক্ষক নহ'লে মানে আগবাঢ়ি যোৱাটো মানে অসম্ভৱ। মানে শিক্ষকৰ অৰিহণা মানে থাকিবই লাগিব, আৰু শিক্ষক নহ'লে মানে এজন ছাত্ৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। শিক্ষাগুৰুসকলৰ লগতে মই ক'ব লাগিব মোৰ মাৰ ঘৰৰ মানুহখিনি বা দেউতাৰ ঘৰৰ যি আত্মীয় স্বজনসকল, তেওঁলোকে মোক বহুতখিনি সহায় কৰিছিলে। মই য'ত থাকোঁ সেয়া মাহঁতৰ এটা বৃহৎ পৰিয়াল আছে ইয়াত, আৰু সেই পৰিয়ালৰ মানুহসকলে মোক বহুতখিনি সহায় কৰিছিলে। তাৰ লগতে মই ক'ব লাগিব শিৱসাগৰৰ দেউতাৰ পৰিয়ালটো, আপা হওক, নিচা হওক, দাদা, বৰমা, বৰ্তা, সকলো সেয়ে মোক সহায় কৰিছিলে, হেল্প কৰিছিলে, ছাপোৰ্ট কৰিছিলে। তেনেকৈ মানে গোটেই ঘৰৰ মানুহখিনিয়ে মোক মানে বহুতখিনি সহায় কৰিছিলে বুলি ক'ব লাগিব। এয়াই আৰু মুঠৰ ওপৰত তুমি মানে পঢ়াৰ ক্ষেত্ৰখনত সকলোৰে পৰা ছাপোৰ্ট পাইছিলা? হয়। আচ্ছা আচ্ছা। আৰু অকল তোমাৰ সকলোৰে পৰা ছাপোৰ্টটো পাইছিলা ঠিকেই, তাৰ কাৰণেতো তুমি নিজেও কষ্ট কৰিছিলা। কাৰণ অকল ছাপোৰ্ট পালেই নহ'ব। তাই যদি আজি নিজেই কষ্ট নকৰা হ'লে, তাই আজি 6টা বিষয়ৰ লেটাৰ সহ লগতে 94% অকল ছাপোৰ্ট পালেই নুঠে। 94%। তাই যথেষ্ট কষ্ট কৰিছিলে। তো দিনে ৰাতিয়ে মানে এতিয়া মই কেতিয়াবা আহোঁ ঘৰলৈ, তাই মানে মেথছ ছল্ভ কৰিয়ে থাকে মানে আজৰি সময়ত। তাই মানে বিনা কাৰণত মানে অবাবত সময় নষ্ট নকৰিছিলে। তো তাই মানে পূৰা ছিনচিয়াৰ আছিলে নিজৰ পঢ়াৰ ক্ষেত্ৰখনত, আৰু তাই এতিয়া জাষ্ট এখোজ আগবাঢ়িছে। তাই এতিয়া মেইন জখলাডাল এতিয়া পাবগৈ। শিক্ষাগুৰুসকলৰ লগতে তুমি মাক দেউতাহঁতৰ কথাও ক'ব লাগিব, কাৰণ শিক্ষাগুৰু আগতেতো তুমি প্ৰাথমিক শিক্ষা মাক দেউতাৰ পৰাই পাইছিলা, মা দেউতাৰ পৰাই গ্ৰহণ কৰিছিলা, নহয় জানো? তো মা দেউতাহঁতৰ প্ৰতি তুমি ভাষ্য দুটামান আগবঢ়োৱা আৰু ৰাইজলৈ। ক'বলৈ গ'লে মা দেউতা প্ৰথম থাকে এইখিনি ক্ষেত্ৰত, যিহেতু তেওঁলোকে প্ৰথম প্ৰাথমিক শিক্ষা, ঘৰুৱা শিক্ষা প্ৰদান কৰিছে, আৰু তাৰ লগতে তেওঁলোকৰ কষ্টও নিহিত হৈ আছে ইয়াত। সেইবাবে মা দেউতাক বহুতখিনি ধন্যবাদ দিব লাগিব। তেওঁলোকে মোক বহুতখিনি ছাপোৰ্ট দিছিলে এইখিনি সময়ত, আৰু যাতে মই ভালদৰে পঢ়িব পাৰোঁ, আৰু কেনেদৰে কি কৰিব, কেনেকৈ পঢ়িব, মানে গাইড দিছিলে। তো সেইবাবে মা দেউতাক বহুতখিনি ধন্যবাদ দিম। তাকে। তো আৰু এটা আমাৰ প্ৰশ্ন সুধিম তোমাক এতিয়া। তোমাৰ মা আৰু দেউতাই কি কৰে বাৰু? মোৰ দেউতা এজন টিচাৰ হয়। তেওঁ ঘৰত টিউশ্যন কৰে, আৰু তেনেকৈ আগতেও কৰিছিলে বেলেগ ল'ৰা ছোৱালীয়ে। তাৰ লগতে মায়ে এগৰাকী গৃহিণী হোৱাৰ লগতে সমাজৰ কিছুমান কামৰ লগতো জড়িত। সেয়াই আৰু। আচ্ছা আচ্ছা। অঁ, আৰু আপোনালোকে শুনিছে প্ৰতিষ্ঠা বাইলুঙৰ মুখেৰে ভাষ্য। কেইঘণ্টাকৈ মানে অনুশীলন কৰিছিলা? মানে তুমি নিজকে কেনেকৈ টাইম দিছিলা পঢ়াৰ ক্ষেত্ৰত? মই পঢ়াৰ ক্ষেত্ৰত তেনেকুৱা নিৰ্ধাৰিত সময় নাছিলে, তথাপিও দিনৰ সময়ত মই 6 ঘণ্টা, ৰাতিৰ সময়ত তেনেকৈ 5-6 ঘণ্টা তেনেকৈ পঢ়িছিলোঁ। আৰু তাৰ লগতে অনুশীলনটো কৰা হৈছিলে বহুতে, প্ৰতিটো চেপ্টাৰৰ, প্ৰতিটো পাঠৰ মানে ভিতৰৰ প্ৰশ্ন পৰা আদি কৰি তেনেকৈ কৰিছিলোঁ। আৰু মই কেতিয়াবা এই ঘৰলৈ আহিলে দেখোঁ তাই অবাবত কেতিয়াও সময় নষ্ট নকৰিছিলে। তাই এতিয়া মই মানে প্ৰায় দেখোঁ, আৰু যেতিয়াই আহোঁ তাই প্ৰায় আজি বোলে এডভান্স মেথডে ছল্ভ কৰি আছে বা জেনেৰেল ছায়েন্সে পঢ়ি আছে। মানে তাই মানে পঢ়াৰ ক্ষেত্ৰখনৰ লগত মানে প্ৰায় জড়িত হৈ থাকে। তো মই সেই গুণটো খুব ভাল পাইছিলোঁ। আৰু তাইৰ লগতে অকল পঢ়াৰ ক্ষেত্ৰত যে হয়, তাইক মই অকল পঢ়াৰ ক্ষেত্ৰৰ কথা কৈ আছোঁ তেনেকুৱা নহয়। তাই কিন্তু ঘৰুৱা যি নেকি কাম, কৈ দিয়াচোন বেটি, কি কৰিছিলা তুমি? কি কাম কৰি ভাল পোৱা? মানে তোমাৰ আৰু হবিটোৰ কথা ক'বা। মই ঘৰৰ কাম তেনেকৈ প্ৰায়ভাগেই কৰোঁ বুলি ক'ব পাৰি। ভাত ৰন্ধা বা ঘৰ চাফা কৰা এইবোৰ কৰোঁ। তাৰ লগতে মোৰ হবি বুলি ক'বলৈ গ'লে মই কিতাপ পঢ়ি ভাল পাওঁ, বিভিন্ন ধৰণৰ কিতাপ। তাৰ লগতে ৰান্ধিও ভাল পাওঁ, সেইখিনি কৰোঁ। আৰু
তুমি আজৰি সময়ত অকল কিতাপ এনেকুৱা বাহিৰা কিতাপ পঢ়া নাই বা আলোচনী এইবোৰ পঢ়া নে অকল নিজৰ পাঠ্যপুথিখিনিয়ে পঢ়া? নিজৰ পাঠ্যপুথিখিনিৰ বাহিৰেও মই বাহিৰা কিতাপো পঢ়োঁ। আচ্ছা আচ্ছা আচ্ছা। প্ৰতীক্ষা, তুমিতো মোক ইমানখিনি এতিয়া সময় দিলা, যিহেতু তোমাৰ এতিয়া ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট হৈছা, তো তোমাৰ পঢ়িবলগীয়া এতিয়া আৰু বেছি হৈ গৈছে, হয়নে? তো তুমি এতিয়া ধৰা আগতে তুমি 6 ঘণ্টা পঢ়িছিলা, 6 ঘণ্টাৰ ঠাইত তুমি যি পঢ়িছিলা এতিয়া আকৌ প্লাছ কৰিব লাগিব 1-2 ঘণ্টা এটা, নহয়নে? তো সেয়াই আৰু তুমি যিহেতু এতিয়া তোমাৰ হেঁচাটো আৰু আহিব, তো মই এইটো কোৱা নাই যে তুমি ডিপ্ৰেশ্যনত গুচি যোৱা, কিন্তু তুমি মানে এটা পজিটিভ কি কয় পজিটিভ ভাইব লৈ তুমি মানে একদম পঢ়ি যোৱা, আগবাঢ়ি যোৱা, একদম চিম্পুলকৈ কৈছোঁ দেই। আৰু তুমি উঠি অহা ভাইটি ভণ্টিসকলক মানে এটা কেনেকুৱা ধৰণৰ টিপছ দিবা, মানে যাতে সিহঁতৰো মানে তোমাৰ দৰে ৰিজাল্ট কৰিব পাৰে ভাইটি ভণ্টিসকলে? তো তুমি বুজাই দিয়া ধুনীয়াকৈ ভাইটি ভণ্টিসকলক। মই ভাইটি ভণ্টিসকলক এটাই টিপছ দিব বিচাৰিম যে কঠোৰ পৰিশ্ৰমটো কৰিব লাগিব, হাৰ্ড ৱৰ্কটো লাগিবই, কিন্তু তাৰ লগতে অলপ স্মাৰ্ট ৱৰ্কো লাগে। যে স্মাৰ্ট ৱৰ্ক কৰিলে মানে তাৰ লগতে আৰু অলপ প্লাছ হ'ব। এনেকুৱা হয় বহুতো কঠোৰ পৰিশ্ৰম কৰে কিন্তু তাৰপিছতো যিটো পাব লগা ফল নাপায়, আৰু সেইবাবে অলপ মানে স্মাৰ্ট ৱৰ্ক কৰাটো জৰুৰী বুলি ভাবোঁ। আৰু লগতে পৰীক্ষাত পেপাৰ প্ৰেজেণ্টেশ্যন আৰু সেইবোৰো মেটাৰ কৰে বুলি ভাবোঁ মই। আচ্ছা, মই এইখিনিতে এটা কথা ক'ব পাৰোঁ, কাৰণ কথাটো এনেকুৱা ধৰণৰ, কিছুমান এনেকুৱা থাকে বহুত তীক্ষ্ণ বুদ্ধিৰ ষ্টুডেণ্ট মানে ল'ৰা ছোৱালী থাকে, কিন্তু তেওঁলোকে মানে অকল কিতাপখন মানে গোটেই বোলে আজি 600টা পেজ আছে, 600টা পেজে একজেক্ট জেৰক্স বহাই দিব, কিন্তু পেট ভাতো হ'বলৈ নাই দিয়া মই, পেট ভাতো নহ'ব। আৰু তাই সেইটো কথাই ক'লে নহয়নে, মানে স্মাৰ্ট ৱৰ্কৰ কথা ক'লে। তো অকল পেট ভাতো হ'লে অকল মুখস্থ কৰি গৈছোঁ বোলে, আজি এইকেইটা নাহিলে এৰি থৈ আহিছোঁ এক্সামত। তো এইবাৰ ছ'চিয়েল ছায়েন্সখন বিশেষকৈ টান আহিলে বুলি কৈছে, তো তেনেকুৱা আপোনালোকে নকৰিব। ছ'চিয়েল ছায়েন্সখন বোলে কেনেকুৱা হৈছিলে পেপাৰ, ভাল পালানে তুমি? ছ'চিয়েল ছায়েন্সখন মোৰ মতে ঠিকেই আছিলে, যিখিনি কিতাপত আছিলে তাৰ পৰা আহিছে বুলি ক'ব পাৰোঁ। আচ্ছা আচ্ছা, মানে অকণমান নিজৰ মানে বুদ্ধিটো লাগিব, অকল মানে পেট ভাতো হ'লে নহ'ব। তো সেইটোৱেই আৰু, গতিকে স্মাৰ্ট ৱৰ্ক লাগিব, যাতে আপোনালোকে কোনো এটা কুৱেশ্যন এৰি থৈ নাহে। তো অকণমান নিজৰ বুদ্ধিটো যাতে বনাই লিখিব পাৰে, সেইটো লাগিব। তুমি বাৰু টিউশ্যন লৈছিলানে? মই টিউশ্যন লোৱাই নাই একেবাৰে, আৰু নিজে পঢ়িছিলোঁ, আৰু তাৰ লগতে পাপাই চাই দিছিলে আৰু পঢ়াত। তাকে বন্ধুসকল, আপোনালোকে চাওক, তেখেতৰ মুখৰে শুনিলে, মানে টিউশ্যন নোলোৱাকৈও যে এটা ভাল ৰিজাল্ট কৰিব পাৰি, সেয়া আপোনালোকৰ লাগিব নিজৰ মনোশক্তি আৰু একাগ্ৰতা। তেতিয়া নিশ্চয় আপোনালোকে মেট্ৰিকত এটা ভাল ফলাফল কৰিবলৈ পাৰিব টিউশ্যন নোলোৱাকৈয়ে। আৰু এইখিনিতে তুমি মানে কি কৈছিলা, দেউতাৰ পৰা টিউশ্যনটো লৈছিলা? দেউতাই এনেই কেনেকৈ সহায় কৰিছিলে তোমাক? দেউতাই যেতিয়া মই মানে কিবা এটা বুজি পোৱা নাছিলোঁ, তেতিয়া দেউতাক সুধিছিলোঁ, তেতিয়া দেউতাই মোক বুজাই দিছিলে। বিশেষকৈ মানে দেউতাই কি ছাবজেক্ট চাই বিশেষকৈ? বিশেষকৈ মেথছ ইংলিছ। মেথছ ইংলিছ, আচ্ছা আচ্ছা। গম পাইছে ন আপোনালোকে? তো সেয়াই আৰু, তেখেতে মানে টিউশ্যন নোলোৱাকৈ যে ইমান এটা ভাল ৰিজাল্ট কৰিলে, তো ঘৰতে কেৱল দেউতাকে চাই দিয়ে, আৰু তাই নিজৰ মানে কষ্টৰ জৰিয়তে আজি মানে ঘৰখনলৈ, লগতে আমাৰ গাঁওখনলৈ, লগতে স্কুলখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ পাৰিলে। তো আজিলৈ ইমানেই আৰু, তোমাক লগ কৰি ভাল লাগিলে। আজি দুটামান কথা সুধিলোঁ তোমাৰ মুখৰ পৰা, জানিলোঁ, আৰু দৰ্শকেও গম পালে। তো তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, যাতে তুমি অনাগত দিনসমূহ আৰু আগুৱাই যোৱা, লগতে তুমি ভাল ডাঙৰ মানুহ হোৱাৰ আগত মোৰ ফালৰ পৰা কৈছোঁ, যাতে তুমি এগৰাকী দেশৰ সুনাগৰিক হোৱা, লগতে ভাল মানুহ হিচাপে নিজকে গঢ় দিয়া। আজিলৈ আহিছোঁ, ধন্যবাদ।